বর্তমান রাজ্যত চলি আছে নির্বাচনী গরম বতাহ। আগন্তুক পঞ্চায়েত নির্বাচনের প্রতি লক্ষ্য রাখি সাহসীয় বিৰোধী প্ৰতিটো দলে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। সোমবাৰে ধেমাজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰচাৰৰ সময়ত শৰ্মাই কয় যে ৰন্ধন গেছৰ দাম হ্ৰাস কৰাৰ চিন্তা কৰি থকা হৈছে। উজ্জ্বলা গেছৰ বৰ্তমান দাম 550 টকা, আনহাতে সাধাৰণ গেছৰ দাম 950 টকা। গতিকে এই গেছৰ দাম 200ৰ পৰা 300 টকালৈকে হ্ৰাস কৰি দিম। ইয়াৰ পৰা ৰাইজে যথেষ্ট সকাহ পাব। অৱশ্যে কেতিয়া দাম হ্ৰাস পাব সেই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই শৰ্মাই। ইয়াৰ উপৰি শৰ্মাই ব্ৰহ্মপুত্ৰৰ তলত হ'বলগীয়া সুৰংগ সন্দৰ্ভত কয় যে আগতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছিল, এতিয়া তলেৰে সুৰংগ পথ নিৰ্মাণ হ'ব। 2 দিনৰ ভিতৰতে এই সুৰংগ পথৰ নিৰ্মাণ কাম আৰম্ভ হ'ব। গতিকে অসমৰ সকলো মানুহ ব্ৰহ্মপুত্ৰৰ তলেৰে যাব পাৰিব। আমেৰিকা, চীনৰ দৰে হ'ব অসম। প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শৰ্মাই কংগ্ৰেছৰ কটাক্ষ কৰি কয় যে লুঙিৰ ভোট বাংলাদেশত, অৰুণোদয়ৰ ভোট অসমত। কংগ্ৰেছে এতিয়া হাতৰ পৰিৱৰ্তে লুঙিৰ ছবিত নিৰ্বাচন খেলিব লাগে, কিয়নো কংগ্ৰেছে লুঙি, ধুতি, আঁঠুৱাৰ বাহিৰে একো চিনি নাপায়। উল্লেখ্য যে ৰাজ্যত 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে সাজু হৈছে প্ৰতিটো দল সংগঠন। বিজেপি মিত্ৰজোঁটে ইতিমধ্যে কেইবাটাও পঞ্চায়ত আৰু জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচন ৰাজ্যৰ দলসমূহৰ বাবে গুৰুত্বপূৰ্ণ।